তোমালোকৰ যেটো ষ্টেট একাডেমিক কাউন্সিলৰ পৰা টেলেণ্ট সাৰ্চ এক্সাম পাতিব এই এক্সামটোৰ ইতিমধ্যে তোমালোকে ফৰ্ম ফিল আপ কৰিছা আৰু সব পৰীক্ষাটোৰ কাৰণে ওএমআৰ বেস হ'ব যেটো পৰীক্ষাটো ওতে ওএমআৰ খন ফিল আপ কৰোতে বহুতে সাৱধান হ'ব লাগে বহু ছাত্ৰতে ওএমআৰ খন ফিল আপ কৰিব নাজানে বা ৰোল নম্বৰ ভুল কৰে যাৰ ফলত ৰিজাল্ট নাপায় অৰ্থাৎ ভাল হোৱাৰ পিছতো ৰিজাল্টৰ পৰা বঞ্চিত হ'ব লগা হয় সেই কাৰণে মই গুৰুত্ব দিছো যে ওএমআৰ খন ভালদৰে তোমালোকে ফিল আপ কৰা এটা পৰীক্ষাটো পাছ কৰিব পাৰা তোমালোকে কষ্ট কৰিবা পিছত যায় এইখিনিতে খেলিমেলি হৈ যে সকলো কষ্ট অথলে যাব আৰু এই পৰীক্ষাটোলৈকে যোৱাবাৰৰ দৰে এবাৰো আমি ইবুক প্ৰস্তুত কৰিছো সম্পূৰ্ণ সিলেবাসৰ ওপৰত ভিত্তি কৰি পুৰণি কুৱেশ্যন পেপাৰ অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ ওপৰত ভিত্তি কৰি লগতে আমাৰ এই যিখন ইবুকত আগৰ কুৱেশ্যন পেপাৰ বিলাকো পাবা ওএমআৰ সিটো পাবা সকলোখিনি পাবা গতে যিসকল ছাত্ৰছাত্ৰী জইন হোৱা নাই সোনকালে জইন হৈ লোৱা ঠিক আছে যিসকলে জইন হোৱা নাই এতিয়ালৈকে জইন নহয় ইবুকখন যদি ল'ব বিচাৰে সোনকালে লৈ লোৱা মাত্ৰ 49 টকা 49 টকাতে তোমালোকে আটাইখিনি পাই যাবা লগতে কুৱেশ্যন পেপাৰো পাই যাবা ঠিক আছে 2-3 বছৰ কুৱেশ্যন পেপাৰো পাই যাবা গতে আহিলো প্ৰশ্নখিনিলৈকে আহিলো গতে ইবুকখন ল'বৰ কাৰণে তোমালোকে হোৱাটছএপ নম্বৰত তোমাৰ নাম ক্লাছ আৰু মোক টেলেণ্ট সাৰ্চ এক্সামৰ ইবুকখন লাগে বুলি এটা এছএমএছ দিবা দিয়াৰ পিছত তোমালোকে পাই যাবা এই যিটো পিডিএফ এটা প্ৰথম আছে ইয়াত তোমালোকে ব্ল্যাক পেন ব্যৱহাৰ কৰিব লাগিব ডাইৰেক্ট লিখাই আছে আৰু বাকি ৰোল নম্বৰ এইবিলাক দিয়া আছে আৰু সাৰ্কলটো তোমালোকে এনেকৈ হলে শুদ্ধ হ'ব মানে যেটো শুদ্ধ হেতুত ঘূৰণীয়া আখৰ চিন দিলে হ'ল ৰং দিলে হ'ল আৰু এটো শুদ্ধ হ'ব যদি তোমালোকে এনেকুৱাকৈ ৰাইট চিন দিয়া কাটা চিন দিয়া এনেকুৱা দিয়া তোমাৰ এটো ভুল হ'ব তাৰ পিছত ডিস্ট্ৰিক্ট কোড দিব লাগিব ইয়াত হেতু এডমিট কাৰ্ডত পাবা সেন্টাৰ কোড এডমিট কাৰ্ডত পাবা ৰোল নম্বৰটো এডমিট কাৰ্ডত পাই যাবা এডমিট কাৰ্ড যেতিয়া আহিব ক্যান্ডিডেট নেমটো তোমাৰ নামটো লিখিবা ফাদাৰ্স নেম তোমাৰ দেউতাৰ নাম লিখিবা কেটেগৰী কি হয় জেনাৰেল নে এসসি নে ওবিসি নে কি হয় এটো তোমালোকে লিখিবা ক্লাস যেটো 9 গতে 9 চিন দিবা আৰু ডেট অফ বাৰ্থ দি দিবা আৰু ইতিমধ্যে 9 অনলাইন ক্লাছ আমাৰ হৈ আছে ম্যাথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ সম্পূৰ্ণ নোটস পাতিও আমাৰ পৰা দিয়া হয় মাত্ৰ 149 টকা দিলেই তোমালোকে অনলাইন ক্লাছও কৰিব পাৰিবা যিসকল ছাত্ৰ এতিয়ালৈকে জইন হোৱা নাই সোনকালে হৈ ললে তোমালোকৰ সুবিধা হ'ব তাৰ পিছত সিগনেচাৰ অফ ক্যান্ডিডেট ইয়াত তোমাৰ সাইনটো মাৰি দিবা আৰু তোমালোকৰ সাইনটো ইয়াত ধুনীয়াকৈ মাৰি দিবা আৰু ইয়াত নেম এণ্ড সিগনেচাৰ অফ ইনভেলিগেটৰ অৰ্থাৎ যিটা মানে হেৰি হয় যিয়া তোমালোকৰ তত্ত্বাৱধান কৰিব তেখেতে ইয়াত সাইন মাৰিব সাইনটো কৰি দিব তাৰ পিছত আহিল এনসাৰ শীটখন এইখন ইয়াত তোমালোকৰ এ বি সি ডি এনেকুৱাকৈ দিয়া আছে এক নম্বৰ প্ৰশ্নটো যদি বি হয় বি টোত চিন দিবা সি হয় যদি 2 নম্বৰত সি হয় সি টোত দিবা তেনেকুৱা যোনটোত হয় তেনেকুৱা ইয়াত ধুনীয়াকৈ দিয়া আছে তোমালোকে সেইমতে দিব লাগিব তোমালোকে যেনেকুৱা আছে তেনেকুৱাকৈ দিব লাগিব গোটেই ছাত্ৰসকল নিশ্চয় তোমালোকে বুজি পালা এখনে ওএমআৰ সিট আহিব তোমালোকৰ ইয়াত 2023 আছে কিন্তু ইয়াত 2025 বুলি আহিব আৰু বাকি ঠিকে আছে গতে তোমালোকে ভুল নকৰিবা যদি এবাৰ ভুল কৰা আকৌ নেক্সট ওএমআৰ সিট নিদিয়ে গতে সাৱধানে তোমালোকে ফিল আপ কৰিবা নাজানিলে তোমালোকৰ ওচৰত থকা ছাৰক সুধিবা আজিয়ে নহওক অনলাইন ক্লাছত জইন হ'ব বিচাৰিলেও পাৰিবা আৰু যদি ইবুকখন লাগে তেতিয়াও তোমালোকে এছএমএছ কৰি ইবুকখন ল'ব পাৰিবা ঠিক আছে বাই